গৰ্ভৱতী মহিলা এগৰাকীয়ে যদি টিভিত যদি শাহু বোৱাৰী কাজিয়া চাই থাকে, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী চাই থাকে, ফাইটিং চাই থাকে, তেতিয়াহ'লে তাৰ প্ৰভাৱ ডাইৰেক্টলি ইয়াত পৰিব। প্ৰহ্লাদৰ মাক কয়াধু, পিতৃ হৈছে হিৰণ্যকশিপু, অসুৰ যোনিত হোৱাৰ পাছতো কয়াধুৱে যিহেতু গৰ্ভৱতী অৱস্থাত নাৰদৰ পৰা ভাগৱতৰ ধৰ্ম শুনি আছিল, সেইকাৰণে প্ৰহ্লাদে গৰ্ভত থাকোঁতেই ভাগৱতৰ কথা গম পাইছিল। আমি প্ৰায় জেগাত গ'লে আমাক এটা কথা কয় যে বাপ, বৰ্তমান যুৱ সমাজ বিপথে গৈছে, আপুনি দুআষাৰ কৈ দিব। যদিও আজি আপোনালোকৰ ইয়াত কোৱা নাই, তথাপিও মই ভাবিছোঁ যে যুৱ সমাজৰ ওপৰত দুআষাৰ কোৱাটো যুক্তিসংগত হ'ব। আমি যদিও যুৱ সমাজক দোষাৰোপ কৰোঁ, এটা কথা ঠিক যে এদিনতে কোনো যুৱক বা যুৱতী বেয়া পথত যাব নোৱাৰে। এদিনত এইটো নহয় ঘটনা, ক্ৰমাগতভাৱে আগবাঢ়ে। আমি মাক বাপেকবিলাকে, অভিভাৱকে এই কথাখিনি জানো। প্ৰথম অৱস্থাত আমি লুকুৱাওঁ আৰু শেষলৈ হাতৰ পৰা এৰাই যায়। 5টা বস্তুৱে যুৱ যুৱতী সংস্কাৰৰ ওপৰত প্ৰভাৱ পেলায়। প্ৰথম হৈছে আত্মাৰ আদি সংস্কাৰ। আমাৰ যিমান আচৰণ, এই আচৰণত 5টা বস্তুৱে 5 ধৰণৰ সংস্কাৰে প্ৰভাৱ পেলায়। প্ৰথম হৈছে আদি, আমাৰ আত্মাৰ আদি সংস্কাৰ। আত্মা ভগৱানৰ অংশ। মমে বংশ জীৱলোকে জীৱভূত সনাতন, ৫ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। গতিকে সেইফালৰ পৰা ভগৱানৰ কোৱালিটি আমাৰ আত্মাৰ লগত আছে। 7টা গুণ আত্মাৰ নিজস্ব আছে। কি? পিউৰিটি, পবিত্ৰতা, পিচফুলনেছ, শান্তপ্ৰিয়, শান্তি বিচাৰে আত্মাই। পাৱাৰফুল, শক্তি আছে আত্মাৰ ভীষণ। নলেজেবল, বহুত জ্ঞানী। প্ৰেম বিচাৰে, লাভ, আনন্দ বিচাৰে, ব্লিছফুলনেছ, আৰু সততা বিচাৰে, ট্ৰুথফুলনেছ। এই 7টা বস্তু আত্মাই নিজৰ কোৱালিটি আছে ভগৱানৰ অংশ হিচাপে। দ্বিতীয় হৈছে আমি পূৰ্বজন্মৰ পৰা পোৱা সংস্কাৰ। আগতে আমি কি আছিলোঁ? কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা, যিয়ে নাথাকক তাৰ এটা সংস্কাৰ আমাৰ ওপৰত পৰে। তৃতীয় হৈছে পিতৃ মাতৃৰ পৰা পোৱা সংস্কাৰ। সন্তানটো জন্ম দিয়াৰ সময়ত পিতৃ মাতৃৰ মানসিক স্থিতি কেনেকুৱা আছিল? গৰ্ভত সন্তানটো থাকোঁতে আইগৰাকীয়ে সেই 10 মাহ 10 দিন কেনেকুৱা খাদ্য গ্ৰহণ কৰিছিল আৰু তেওঁৰ ভাৱৰ শুদ্ধতা কিমান আছিল? গৰ্ভৱতী মহিলা এগৰাকীয়ে যদি টিভিত যদি শাহু বোৱাৰী কাজিয়া চাই থাকে, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী চাই থাকে, ফাইটিং চাই থাকে, তেতিয়াহ'লে তাৰ প্ৰভাৱ ডাইৰেক্টলি ইয়াত পৰিব। প্ৰহ্লাদৰ মাক কয়াধু, পিতৃ হৈছে হিৰণ্যকশিপু, অসুৰ যোনিত হোৱাৰ পাছতো কয়াধুৱে যিহেতু গৰ্ভৱতী অৱস্থাত নাৰদৰ পৰা ভাগৱতৰ ধৰ্ম শুনি আছিল, সেইকাৰণে প্ৰহ্লাদে গৰ্ভত থাকোঁতেই ভাগৱতৰ কথা গম পাইছিল। অভিমন্যু, সুভদ্ৰাৰ পুত্ৰ, কেনেকৈ বেহুৰ ভিতৰত প্ৰৱেশ কৰিব লাগে অৰ্জুনে পত্নী সুভদ্ৰাক কৈ আছিল। গৰ্ভত আছিল অভিমন্যুৱে গৰ্ভত থাকোঁতেই গম পাইছিল। তাৰ মানে এগৰাকী গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ প্ৰাক মুহূৰ্ততে 10 মাহ 10 দিন 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান আহৰণ কৰিব, এই কথাখিনি জানিব লাগে। এই পিতৃ মাতৃৰ পৰা সন্তানটোৱে সংস্কাৰ এটা পায়। 4 নম্বৰ সংস্কাৰ হৈছে পৰিৱেশ। য'ত ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈছে তাৰ পৰিৱেশ কেনেকুৱা। আৰু 5ম সংস্কাৰ হৈছে নিজে গঢ় দিয়া সংস্কাৰ। সন্তানটো ডাঙৰ হোৱাৰ লগে লগে, তাৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে সি যদি গম পায় যে মই যিটো পথত গৈ আছোঁ, মোৰ মা দেউতা যিটো পথত গৈ আছে, এইটো উচিত নহয়। এখন গাঁৱত এটা পৰিয়ালৰ এখন দোকান চলাইছিল। দোকানখন বহুত কেইবাটাও জেনেৰেশ্যনৰ পৰা চলি আহিছে। কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল, মেগনেট কিছুমান ৰাখি থৈছে। 1 কেজিৰ, আধা কেজিৰ, 200 গ্ৰাম, 100 গ্ৰামৰ মেগনেট, চুম্বক। যদি কোনোবাই 5 কেজি কিবা বস্তু বিচাৰে, পটকে 1 কেজিৰ মেগনেট এটা পাল্লাৰ তলফালে লগাই দিয়ে। তাৰমানে 1 কেজিটো মেগনেটে মাৰি দিয়ে, 4 কেজি দিব। যদি অলপ কম বিচাৰিলে তেতিয়া সেইমতে সৰুটো লগায়। তাৰমানে পুৰা কেতিয়াও জোখত নিদিয়ে।
এইটো ককা আজু ককাৰ পৰা চলি আহিছে পৰম্পৰা। নাতিটো এদিন বাপেকৰ লগত দোকানলৈ গ'ল আৰু দেখিলে যে এইবিলাক কি কৰি আছে। তেওঁ ভকতৰ সংগত থাকে, ভাল ভাল কথা শুনে, আৰু বাপেকক ক'লে, দেউতা ইয়াক কি চলি আহি আছে, মনে মন থাক, কিয় এইটো বেয়া কাম কৰিছা। সেই মানুহজনে 1 কেজি বিচাৰিছিল, তোমালোকে এইটো লগাই দিলা 200 গ্ৰাম, এইটোতো মাৰি দিলা 800 গ্ৰামহে দিলা। বোলে নাই নাই, মনে মন থাক, এইটো আমাৰ পূৰ্বৰ পৰা চলি আহিছে। আজু ককায়ো এনেকৈ দিলে, ককায়ো এনেকৈ দিলে, ময়ো এনেকৈ দিম, তয়ো এনেকৈ দিব লাগিব। তেতিয়া যদি ল'ৰাটোৱে সংস্কাৰটো নিজে গঢ় দিয়ে যে তোমালোকে যি কৰিলা কৰিলা, মই কিন্তু মোৰ দিনৰ পৰা এইটো নচলে, যোনে যিটো বিচাৰিব তাক সত্য শুদ্ধ ৰূপত মই সেইটোহে দিম, সেইটো পৰম্পৰা তাতে শেষ। এই নিজে গঢ় দিয়া সংস্কাৰ এটাও আছে, বুজি পাইছেনে? এতিয়া যুৱক যুৱতীৰ আচৰণৰ ওপৰত যদি আমি কেৱল সিহঁতক দোষাৰোপ কৰোঁ, সেইটো হ'লে ইমান শুদ্ধ নহ'ব। আমি কেনেকুৱা আচৰণ দেখাইছোঁ সেইটোও প্ৰভাৱ বিস্তাৰ কৰে। মই এটা কাহিনীৰ দ্বাৰা আজি মোৰ বক্তব্য সামৰিম। এহাল দম্পতী আছিল, তেওঁলোকৰ কোনো সন্তান নাছিল। আমাৰ যিটো বস্তু নাথাকে তাত আমি আনন্দ আছে বুলি ভাবোঁ, সুখ আছে বুলি ভাবোঁ, আৰু নথকা বস্তুটো পোৱাৰ কাৰণে আমি কষ্ট কৰি ফুৰোঁ। এই দম্পতীহালৰ কোনো সন্তান নাছিল কাৰণে তেওঁলোকে ভাবিছে যে কেনেবাকৈ যদি আমাৰ এটা সন্তান হয় আমি পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। কিন্তু আচলতে সন্তান হ'লেই মানুহ সুখী হয়নে? উগ্ৰসেনৰ পিতেক আছিল কংস, অংগৰ পিতেক আছিল বেন, যিটো পঢ়ি আছে পাঠ কৰি আছে বেন। উগ্ৰসেনক কংসই বন্দী কৰি ৰাখিছিল কাৰাগাৰত, নিজে ৰজা হ'ল। শ্বাহজাহানৰ পিতেক আছিল ঔৰংজেব, ঔৰংজেবে বাপেকক কাৰাগাৰত বন্দী কৰি থৈছিল আৰু জেলত এটা সৰু ফুটা এটা ৰাখি দিছিল, যিটো ফালৰ পৰা তাজমহলটো চাই থাকিব পাৰে। শ্বাহজাহানে যিটো মমতাজৰ স্মৃতিত বনাইছিল এইটো চাই থাকিবৰ কাৰণে, কিন্তু বাপেকক বন্দী কৰি ৰাখিছে। তে এনেকুৱা সন্তান হ'লে মাক বাপেকৰ সুখ হ'বনে? দুখ হ'ব। কিন্তু নোহোৱালৈকে, সন্তানটো নোহোৱালৈকে আমি ভাবোঁ যে এটা সন্তান হ'লে আমি সুখী হ'ম। সেই দম্পতীহালো সদায় চিন্তা কৰি থাকে, আৰু এসময়ত তেওঁলোকৰ ভাগ্য উদয় হ'ল, এটি সন্তান জন্ম হ'ল, ল'ৰা এটা। ল'ৰাটোৰ প্ৰাৰব্ধ বেয়া আছিল, সৰুৰে পৰা জ্বৰ হৈ থাকে, খুবকৈ টেম্পাৰেচাৰ, ৰাতি ৰাতি বিশেষকৈ খুব বেছিকৈ হয়। গৰম দিনত মাকে কোলাত লৈ থাকে, ঘামি জামি গোটেই অৱস্থা নাইকিয়া হয়, তথাপিতো শুৱাই নিদিয়ে, ল'ৰাটোৱে কষ্ট পাব। বাপেক ওচৰতে চকী এখন পাৰি বহি থাকে, উজাগৰে নিশা কটায়। সন্তানটোক বহুত চিকিৎসা কৰি এসময়ত সুস্থ কৰি তুলিলে। বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি যিমান সঞ্চিত টকা পইচা আছিল, গাঁঠিৰ ধন যিমান আছিল, চব খৰচ কৰিলে, ল'ৰাটোক চিকিৎসা কৰিলে আৰু পঢ়াই শুনাই এজন ডাঙৰ মানুহ বনালে, এজন ডাঙৰ অফিচাৰ হ'ল। যেতিয়াই ল'ৰাজন অফিচাৰ হ'ল, লগে লগে ওচৰৰ পৰা বহুতে সম্বন্ধ জুৰিবৰ কাৰণে খবৰ পঠিওৱা আৰম্ভ কৰিলে, ছোৱালীজনী বিয়া কৰক, ভাল ল'ৰা সি। আৰু মাক বাপেকেও চাই চাই এখন সম্ভ্ৰান্ত ঘৰৰ এজনী হাইলি কোৱালিফাইড ছোৱালীক বোৱাৰী কৰি লৈ আহিল। মই সংস্কাৰৰ ওপৰত কৈ আছোঁ। বোৱাৰীজনী অহাৰ প্ৰাক মুহূৰ্তত শাহুৱেকে ভাবি আছিল, মাকে ভাবি আছিল ল'ৰাটোৰ, যে এই ল'ৰাটো যেতিয়া অসুস্থ আছিল মই বহু নিশা উজাগৰে কটাইছোঁ ইয়াৰ কাৰণে, গতিকে ইয়াৰ ওপৰত সম্পূৰ্ণ অধিকাৰ মোৰ আছে, মোৰ পুত্ৰৰ ওপৰত আৰু বেলেগে অধিকাৰ দেখুৱাব নোৱাৰে, কাৰণ ইয়াক বহুত কষ্ট কৰি আমি বচাইছোঁ। কিন্তু যেতিয়া বিয়া পাতিলে তেতিয়া অট'মেটিকেলি অৰ্ধাংগিনী বুলি কয় পত্নী, গতিকে আধা অধিকাৰ গুচিয়ে গ'ল, আৰু পত্নীয়েও নিজৰ অধিকাৰ সাব্যস্ত কৰা আৰম্ভ কৰিলে। আপোনালোকৰ ইয়াত তেনেকুৱা কেনেকুৱা মই নাজানো, আমাৰ ফালে বিয়াৰ এবছৰলৈকে বোৱাৰীবিলাকক চন্দ্ৰমুখী বুলি কয়। চন্দ্ৰমুখী মানে ওৰণি দীঘলকৈ লৈ থাকে, ডাঙৰকৈ ফোট এটাও থাকে, কথা বতৰা চন্দ্ৰৰ শীতলতাৰ নিচিনা অতি কোমল মাত কথা, তেনেকৈ ভালকৈ চলে, এবছৰ ধুনীয়াকৈ চলে। এবছৰৰ পিছত এটা প্ৰমোশ্যন পায় আৰু সেই তেতিয়া সূৰ্যমুখীলৈ ৰূপান্তৰ হয়। সূৰ্যমুখী হোৱাৰ লগে লগে ওৰণি লাহে লাহে নামি যায় আৰু তাপ দিয়া আৰম্ভ কৰে। সূৰ্যই যেনেকৈ তাপ দিয়ে তেনেকৈ তাপ দিয়া আৰম্ভ কৰে।
এবাৰ শাহুৱেকক বোৱাৰীয়েকে ভাত বনাই দিলে সূৰ্যমুখী পিৰিয়ডত, আৰু শাহুৱেকে ভাতকেইটা খাওঁতে তাত শিলগুটি এটা পালে। শাহুৱেকবিলাকো বিচাৰিয়ে ফুৰে ক'ত কেনেকৈ চান্স পাওঁ, আৰু লগে লগে ক'লে, হে বোৱাৰী, এয়া কি ভাতত যে শিলগুটি ওলাইছে, তোক ভগৱানে চকু দুটা দিয়া নাই, চাউলকেইটা ভালকৈ বাচিব নোৱাৰিলি? বোৱাৰীয়েকে মানি লৈছে, হয় মা, ভগৱানে দুটা চকু দিছে, মই বাৰু ভালকৈ নেদেখিলোঁ, কিন্তু সেইজন ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই জানো? সৰু শিলগুটি এটা চোবাই খাব নোৱাৰে? সূৰ্যমুখী পিৰিয়ড পুৰা তাপ লগে লগে দি দিয়ে। আপোনালোক তেনেকুৱা নহয়। আমাৰ ফালে তৃতীয় বছৰ হোৱাৰ লগে লগে আৰু এটা প্ৰমোশ্যন পায়, সেইটো জ্বালামুখী বুলি কয়। তেতিয়া সেইফালে চাব নোৱাৰে। প্ৰথম বছৰ গিৰিয়েকে কয়, ঘৈণীয়েকে শুনে, সূৰ্য, সেইটো চন্দ্ৰমুখী। দ্বিতীয় বছৰ ঘৈণীয়েকে কয়, গিৰিয়েকে শুনে, সূৰ্যমুখী। আৰু তৃতীয় বছৰৰ পৰা দুয়োটাই কোৱাকুই কৰে, ওচৰ চুবুৰীয়াই শুনে, লাগিছে। এই বোৱাৰীয়েকগৰাকী যিবিলাক আচৰণ হ'ল, চন্দ্ৰমুখীৰ পৰা সূৰ্যমুখী, সূৰ্যমুখীৰ পৰা জ্বালামুখী, শাহুৱেকগৰাকীয়ে সহ্য কৰিব পৰা বিধৰ নাছিল। আৰু তেওঁ এই কথাটোক লৈ বহুত চিন্তিত হৈ গ'ল। চিন্তা আৰু চিতাৰ মাজত বিশেষ পাৰ্থক্য নাই। চিতাত মৰাশ জ্বলায় আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে। সেইকাৰণে আপোনালোকৰ যদি কিবা চিন্তা আছে, আজি ইয়াতে এৰি থৈ যাওক। যদি পাৰে সমাধান কৰক, নহ'লে ভগৱানৰ চৰণত অৰ্পণ কৰক। প্ৰভু, তোমাকে এইটো চিন্তা দিলোঁ, যি আছে কৰিবা, চেছ। চিন্তা কৰি নাথাকিব। শাহুৱেকজনী চিন্তা কৰোঁতে 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 কেতিয়া শাৰীৰিক বেমাৰে আগুৰি ধৰিলে গমেই নাপালে। আৰু এদিন তেওঁৰ বৈকুণ্ঠগামী হ'ল। এতিয়া ঘৰত আছে বুঢ়াজন, পিতেক, বোৱাৰীয়েক, আৰু তেওঁলোকৰ ইতিমধ্যে এটা সন্তান হৈছে। দিন আগবাঢ়িছে, মই সংস্কাৰৰ ওপৰত কৈ আছোঁ। বয়স বাঢ়ি অহাৰ লগে লগে যমৰ 3টা দূত আহে বুলি কয়। এই 3টা দূত হৈছে 3 ধৰণৰ বেমাৰ। এটা হৈছে কফ, এটা হৈছে বাত, এটা হৈছে পিত্ত। এই বুঢ়াজনক কফ বেমাৰটোৱে পালে, কাহ, ৰাতি ৰাতি কাহি থাকে। তেওঁলোকৰ ৰুম দুটা লগালগি আছিল, মাজত এখন ৱাল। এফালে বাপেক, আগতে মাক আছিল একেলগে, কাষত পিতেক বোৱাৰীয়েক। মাক ঢুকোৱাৰ পাছত এতিয়া বাপেক অকলে থাকে, আৰু কাষতে পিতেক বোৱাৰীয়েক আৰু নাতিটো থাকে। বাপেকে কাষৰ ৰুমটোত কাহি থাকে ৰাতভৰ। বোৱাৰীয়েকে এদিন গিৰিয়েকক কৈছে, হেৰা, দুয়োটাই অফিচত ইমান কষ্ট, টেনশ্যন, সন্ধিয়া ঘৰলৈ আহোঁ, ভালকৈ শুব নোৱাৰোঁ, তোমাৰ দেউতাৰে ৰাতভৰ কাহি থাকে, টোপনি নাযায়। সেইকাৰণে এটা কাম কৰা, তুমি এই দেউতাৰাক এই ৰুমটোৰ পৰা অলপ শ্বিফ্ট কৰা। ক'লে, এই আমাৰ যে বাৰান্দাত এটা ৰুম আছে, কাম কৰা মানুহ দুনুহ আহিলে ৰাখিব পৰা, সেই ৰুমটোলৈ দি দিয়া। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে কিন্তু মাক বাপেকে আঁতৰাই ৰখা নাছিল, কোলাত ৰাখিছিল, উজাগৰে নিশা কটাইছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক কৈছে, দেউতা, তই ৰাতিটো কাহি থাক, তোৰ কাৰণে বোৱাৰীৰ টোপনি নাহে, সেইকাৰণে তই এটা কাম কৰ, আমাৰ সেই বাৰান্দাত যে এটা সৰু ৰুম আছে, তই তালৈকে বল। বাপেকে ক'লে, হয় বোপাই, ময়ো ভাবিছিলোঁ, ৰাতিটো মই কাহি থাকোঁ, মোৰ টোপনি নাহে। বাপেকে কিমান কষ্ট পাইছে পিতেকে সেইটো ভবা নাই। পত্নীগৰাকী ৰাতি শুব পৰা নাই, সেইটো টেনশ্যন। আৰু বাপেকক কৈছে যে তই তালৈকে বল। বাপেকে ক'লে, ঠিক আছে, হ'ব দে। আগফালে অকণমানি ৰুম এটাত বিচনা এখন লগাই আলনা এডাল দিলে, আৰু বছ তাতে আছে বাপেক। খোৱাৰ সময়ত ভিতৰলৈ আহে, ডাইনিঙত একেলগে বহি খায়। দিন পাৰ হৈ গৈ আছে, বাপেকজন বৃদ্ধ হৈ গৈ আছে, কণমানিটো ডাঙৰ হৈ আহি আছে। মই সংস্কাৰৰ ওপৰত কথা কৈ আছোঁ। বুঢ়াজনৰ নাৰ্ভৰ প্ৰব্লেম আহিল, হাত কঁপিবলৈ ধৰিলে। তেওঁ অন্ন গ্ৰহণ কৰোঁতে মুখলৈ কম যায়, এই কাপোৰে কানিয়ে পৰে। বোৱাৰীয়েকে গিৰিয়েকক এদিন আকৌ ক'লে, হেৰা, এই তোমাৰ দেউতাৰ লগত আৰু মই ভোজন কৰিব নোৱাৰোঁ। কিয়? মোৰ ঘিণ লাগে। এই মানুহটোৱে গোটেই কাপোৰে কানিয়ে পেলায়, এনেকৈ কেনেকৈ খাম? এটা কাম কৰা, এওঁক ভোজন আমি তাতেই দি দিম, ভিতৰলৈ আহিবলৈ মানা কৰা। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে কোলাত লৈ লৈ খুৱাইছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক কৈছে, দেউতা, তই আৰু আজিৰ পৰা ভিতৰত খাবলৈ আহিব নালাগে, তোৰ কাৰণে ভোজনটো আমি তোৰ ৰুমতেই দিয়া কৰিম। বাপেকে বুজি পাইছে, মোৰ ল'ৰাই লাহে লাহে মোক ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আছে, কিন্তু হ'লেও ক'লে যে, পাই, তই ঠিক কথাই কৈছ, হ'ব দে, মইনো খাওঁ কিমানকেইটা, ইয়াতে দিবি, তাকে খাম।
দিন আগবাঢ়িছে, কণমানিটো ডাঙৰ হৈ আহি আছে, 5 বছৰ বয়স হ'ল আৰু এটা ডাঙৰ পাৰ্টি পাতিলে, বাৰ্থডে পাৰ্টি। আজিকালি আমাৰ অসমীয়া সমাজতো জন্মদিন কমেই পাতে, চবে বাৰ্থডে পাৰ্টিয়ে পাতে। তেওঁলোকে ক'লে যে বাৰ্থডে পাৰ্টি আজি আছে আমাৰ লগত ডাঙৰ ডাঙৰ অফিচাৰ আহিব। বোৱাৰীয়েকে শহুৰেকক শুনাই দিলে, দেউতা আজি আমাৰ লগৰ অফিচাৰবিলাক আহিব, যেতিয়ালৈকে পাৰ্টি চলে আপুনি ৰুমটোৰ পৰা বাহিৰলৈ যাতে নোলায়। মানে আপোনাক চিনাকি দিবলৈ লাজ লাগিব, ইনডাইৰেক্টলি ক'লে আপুনি ৰুমটোৰ পৰা বাহিৰলৈ যাতে নোলায়। বুঢ়াজনে ক'লে হ'ব আই, মইনো বাহিৰত গৈ কি কৰিম, হ'ব দে মই ৰুমটোতে সোমাই থাকিম। 5টামান বজাতে ৰুমত সোমাল। সন্ধিয়া 7টামান বজাৰ পৰা পাৰ্টি আৰম্ভ হ'ল। ডিজে ঢাক ঢুক বাজিবলৈ ধৰিলে, গ্লাছৰ টুং টাং শব্দ। 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজি গ'ল, পাৰ্টি শেষ হোৱা নাই। বুঢ়াজনৰ পাচাব কৰিব লাগিল। ভাবিলে মই মনে মনে গৈ পিছফালে পাচাব কৰি আহি আকৌ সোমাই থাকিম, ইহঁততো পেণ্ডেলত আছে। এইবুলি দুৱাৰৰ হুকডাল খুলিছে। আনহাতে পেণ্ডেলত বোৱাৰীয়েকক লগৰ 5জনী বান্ধৱীয়ে কৈছে তোৰ ৰুমটো নেদেখুৱা, কেনেকৈ সজাইছ পৰাইছ। আইসকলৰ তেনেকুৱা থাকে, কাৰোবাৰ ঘৰত গ'লে ৰুমটো কেনেকৈ সজাইছে চাব বিচাৰে, আৰু ক'লে তোৰ ৰুমটো দেখুওৱা ব'ল। বোৱাৰীয়েকে 5জনী বান্ধৱীক লৈ ৰুমৰ ভিতৰলৈ আহিছে, বাৰান্দাত উঠিছে আৰু ইফালৰ পৰা হুক খুলি বুঢ়াজন বাহিৰলৈ আহিছে। য'তে বাঘৰ ভয় ত'তে ৰাতি হয়। বান্ধৱী কেইগৰাকীয়ে বোৱাৰীয়েকক সুধিলে, তোৰ ঘৰত 7টা বজাৰ পৰা এতিয়া 11টা বাজিল, 4 ঘণ্টা ধৰি পাৰ্টি কৰিলোঁ, ইমান ফূৰ্তি তামচা কৰিলোঁ, ইমান খালোঁ বলো, অথচ এই মানুহজনক এবাৰো পেণ্ডেলত নেদেখিলোঁ, কোন এওঁ? আৰু সেইগৰাকী সম্ভ্ৰান্ত ঘৰৰ ছোৱালী, তেওঁ ক'বলৈ কুণ্ঠাবোধ নকৰিলে। তেওঁ কৈছে এইজন আমাৰ ঘৰত কাম কৰা মানুহ আৰু এওঁ অসুস্থ, গতিকে আমি আমাৰ ঘৰত ৰাখি এওঁক চিকিৎসা প্ৰদান কৰিছোঁ। বান্ধৱী কিজনীয়ে ক'লে তই কিমান উদাৰ, এজন কাম কৰা মানুহক ঘৰত ৰাখি নিজৰ পইচা খৰচ কৰি চিকিৎসা কৰিছ, তোৰ নিচিনা উদাৰ নাই। মানুহজনে কি ক'ব, দুধাৰি চকুলো বৈ আহিছে। বান্ধৱী কিজনীক লৈ বোৱাৰীয়েক ভিতৰলৈ গ'ল, মানুহজনে বাহিৰলৈ গৈ পুনৰ আহি সোমাই হুকডাল লগাই সোমাই আছে। এসময়ত পাৰ্টি শেষ হ'ল, দুৱাৰত কোনোবাই ঢকিয়াইছে, দুৱাৰ খোলক। দুৱাৰ খুলি দিলে আন কোনো নহয় বোৱাৰীয়েক, অশ্লীল ভাষাৰে গালি পাৰিছে। আপোনাৰ লাজ লগা নাই? এই বয়সত আপুনি কি চাবৰ কাৰণে বাহিৰলৈ ওলাইছিল? আপোনাক মই কোৱা নাছিলোঁ যেতিয়ালৈকে পাৰ্টি চলি থাকে আপুনি বাহিৰত নাহিব? কিহৰ আপোনাৰ কি চাবলৈ আহিছিল আপুনি? বুঢ়াই কৈছে অ আই, মই কি চাবলৈ ইচ্ছা কৰিম এই বয়সত? 5টা বজাতে ৰুমটোত সোমালোঁ, 11টা বাজিবৰ হ'ল, মোৰ পাচাব কৰিব লাগিছিল, গতিকে বাহিৰলৈ ওলাইছিলোঁ। বোলো বাহিৰত গৈ পাচাব কৰি আকৌ সোমাই থাকিম? মই নাজানো যে তহঁত আহিবি, এইবিলাক মই নাজানো, এইবিলাক চব আপোনাৰ কথা। বিভিন্ন ধৰণৰ গালি পাৰোঁতে গিৰিয়েক আহি পালেহি আৰু ঘৈণীয়েকক সুধিলে কি হ'ল, কিয় ইমান হাল্লা কৰিছা? ঘৈণীয়েকে কৈছে শুনা, তোমাৰ এই বুঢ়াটোৰ কাৰণে আজি মোৰ গোটেই লাজ সন্মান চব শেষ, মান সন্মান চব শেষ। কাইলৈৰ পৰা হয়তো এইজন বুঢ়া এখন ঘৰত থাকিব, নহ'লে মই থাকিম, সিদ্ধান্ত তোমাৰ। এই বুলি ভাবি ভিতৰত এই বুলি কৈ ভিতৰত সোমাই দুৱাৰখন গৰমকৈ বন্ধ কৰি থৈ গুচি গ'ল। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা সৰু হৈ থাকোঁতে অসুস্থ আছিল, মাক বাপেকে বহু নিশা উজাগৰে কটাইছিল, যিজন ল'ৰাক চিকিৎসা কৰিবৰ কাৰণে পঢ়াবৰ কাৰণে বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত টকা খৰচ কৰিছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক এষাৰ কথা নসোধাকৈ ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি গাড়ী এখন লৈ আহিল। আৰু গেটৰ ওচৰত গাড়ীখন ৰখাই বাপেকৰ ওচৰত আহি ক'লে যে দেউতা, তই ঘৰত অকলে অকলে থাক, আমি দুটা অফিচলৈ যাওঁ, কণমানিটো স্কুল যাবলৈ ধৰিছে, গতিকে তই ঘৰত চাগে বৰ কষ্ট পাওঁ, সেইকাৰণে ওচৰত এখন আশ্ৰম আছে য'ত তোৰ দৰে তোৰ বয়সৰ মানুহবিলাক আছে, আমি দুটাই ভাবিছোঁ যে তোক তাতে গৈ থৈ আহোঁগৈ, তই তেতিয়া লগৰ মানুহখিনিৰ লগত নিসংগতা অনুভৱ নকৰিবি। বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে আজি মোৰ ল'ৰাই মোক এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই বৃদ্ধ আশ্ৰমত থ'ব বিচাৰিছে। তথাপিও ক'লে যে অ' পাই, তই ঠিক কথাই কৈছ, হয় মই ইয়াত থাকি বৰ অকলশৰীয়া অনুভৱ কৰোঁ, হ'ব দে ব'ল মোক তালৈকে লৈ ব'ল। আজি ল'ৰা আগে আগে গৈছে, বাপেক পাছে পাছে। আচলতে বাপেক আগত যায়, ল'ৰা পাছত। সদায় নিজৰ সন্তানবিলাকে, ল'ৰাবিলাকে বাপেকক ৰোল মডেল বুলি ভাবে, হিৰো, আৰু ছোৱালীবিলাকে মাকক হিৰইন। কিন্তু আজি উল্টা হৈছে, পিতেক আগত গৈছে, বাপেক পাছত,
আৰু পিতেকে ক'লে বাট দেখুৱাইছে বৃদ্ধ আশ্ৰমলৈ। গেটৰ ওচৰ পালেগৈ। বুঢ়াজনে ভাবিছে আৰু এটা খোজ, গেটৰ বাহিৰত যদি মই ৰাখোঁ, এই ঘৰখন চিৰদিনৰ কাৰণে মোৰ পৰ হৈ যাব। যিখন ঘৰ মই কষ্টৰে বনাইছিলোঁ, যিখন ঘৰলৈ মই মানুহজনীক আনিছিলোঁ, যিখন ঘৰত থাকি এটা সন্তান পোৱাৰ কাৰণে ক'লে যোৱা নাই, কাক আৰাধনা কৰা নাই, যোনে যি কৈছে চব কৰিছিলোঁ, আৰু সেইটো ল'ৰাই আজি মোক বৃদ্ধ আশ্ৰমলৈ লৈ যাব বিচাৰিছে। আৰু এটা খোজ আগবঢ়াই দিলে মোৰ চব শেষ। পিতেকক ক'লে উপায়, মই গম পাইছোঁ তাতো মই নিজকে অকলশৰীয়া অনুভৱ কৰিম, কাৰণ আপোন বুলিবলৈ মোৰ তাত কোনো নাথাকিব। তই এটা কাম কৰ, তোৰ মাৰে মোক এখন এৰী চাদৰ দিছিল, মোৰ থকা ৰুমটোৰ আলনাডালত এখন এৰী চাদৰ আছে, যা তই এৰী চাদৰখন লৈ আহগৈ। কিয়? কেতিয়াবা যদি তোৰ মাৰলৈ মনত পৰে, তহঁতলৈ মনত পৰে, ল'ৰাটোলৈ মনত পৰে, আপোন বুলিবলৈ কেৱল মাত্ৰ এৰী চাদৰখন থাকিব, সেইখনকে মই গাত লৈ তহঁতৰ কথা চিন্তা কৰিম। পিতেক যাবলৈ পোৱাই নাই, কণমানিটো দৌৰ মাৰিছে ককাকৰ ৰুমলৈ, আলনাৰ পৰা এৰী চাদৰখন আনিছে, দুৱাৰ দলিত দীঘলকৈ মেলিছে, ভিতৰৰ পৰা এখন দা আনিছে আৰু মাজত সমানকৈ কাটিবলৈ ধৰিলে। মাকে ভাবিছে মোৰ ল'ৰা মোতকৈ একো ওপৰত, গোটেইখন এৰী চাদৰ নিদিয়ে ককাকক, এটুকুৰা ৰাখিহে দিব। সেইকাৰণে বিৰাট বাহাদুৰিত সুধিছে, অ সোণটো কিয় কাটিছ? সি একো মতা নাই, একান্ত মনে কাটি আছে। দেৰি হোৱা দেখি বাপেক আহিল, অ পোনা কি হ'ল? আৰে ককাৰ এৰী চাদৰখন কিয় কাটিলি? সি কৈছে, শুনা মা, শুনা দেউতা, মই যিটো দেখিছোঁ আমাৰ ঘৰত এখনেই এৰী চাদৰ, ককাৰখনেই, আৰু দ্বিতীয় এখন নাই। যদি মই গোটেইখন এৰী চাদৰ আজি ককাৰ লগত দি পঠিয়াওঁ, তেতিয়া যিদিনা মই তোমালোক দুটাক বৃদ্ধ আশ্ৰমলৈ পঠিয়াম, তোমালোকৰ লগত কি দিম? সেইকাৰণে এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছোঁ, যিদিনা তোমালোক দুইটাক মই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম। যদ আচৰতি শ্ৰেষ্ঠ তদেব ইতৰজন সয়দ প্ৰমাণম কুৰুতে লোকাস্তদানু বৰ্ততে। ৩য় অধ্যায় ২১ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে কৃষ্ণই, হে অৰ্জুন, জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে, উঠি অহা চামে তাক অনুকৰণ কৰে। আপুনি যুৱ সমাজক কেৱল দোষাৰোপ কৰিলে নহ'ব, আপোনাৰ মোৰ আচৰণ কেনেকুৱা। আপুনি যদি সন্ধিয়া নিজে মোবাইল টিপি আছে, ল'ৰাটো বা ছোৱালীক কৈছে যে তই পঢ়, সিহঁতে পঢ়াত মন নবহিব। তাৰ বিপৰীতে যদি আপুনি তাৰ পঢ়াৰ টেবুলত বহি পেলাই সোধে, অ' আই আজি স্কুলত কি হৈছিল কচোন, কলেজত আজি কি হৈছিল ক, তহঁতৰ চিলেবাছত আজিকালি কি কি আছে, আমাৰ দিনত এইবিলাক নাছিলেই, বহুত ইণ্টাৰেষ্ট ল'ব আপোনাক বুজাবৰ কাৰণে, পঢ়া শুনা আৰম্ভ কৰি দিব। কিন্তু তাৰ বিপৰীতে আমি আমাক নিজক লৈ ব্যস্ত হৈ যাওঁ, ল'ৰা ছোৱালীক ত্যাগ কৰি দিওঁ, এৰি দিওঁ, সিহঁতে নিজৰ মতে থাকে, আৰু তাৰ পাছত কওঁ বিপথে গ'ল। সেইকাৰণে আমি নিজৰ আচৰণবিলাক শুদ্ধ কৰিবলৈ শিকিব লাগে।